দাদা আপুনি পাগল হৈ আছে নেকি হা वेलकम बैक टू माय चैनल बहुत रातिए हल और 5:30 हब हल एतिया आज दिन तो ब्लग नकरिलो घर सरबिलाक अलपमान साफा करिलो और हेकारणे सो मैं भाविছো ब्लगটো এতিয়াৰ পৰা স্টাर्ट কৰি দিওঁ आजकल मैं डेली ब्लग দিয়া নাই বাৰু এদিন দি আছো ফার্স্ট অফ অল নখটো ভাগিলে আজি হেবোৰ বাদ দিও বাৰু আৰু এতিয়া 5:30 হৈছে মই যাব ওলাইছো ফেন্সি বজাৰ সো ভাবিলো ফেন্সি বজাৰ ব্লগ কৰো আজি কি কিনো কত হস্তাত কি পায় বা কি নাপায় মই এখিনি আপোনালোকক দেখাম ফেন্সি বজাৰ মানে দেখাবলৈ চেষ্টা কৰিম কি কিনো বা নিকিনো বাট হে আৰু যিমান দূৰ সম্ভৱ হয় মই আপোনালোকক দেখাবলৈ ট্রাই কৰিম আৰু মই এটা যাও কিন্তু আপোনালোকক এটা কথা কৈ লওঁ যদি আপোনালোক মোৰ চেনেলৰ নতুন হয় দেন প্লিজ ডু কনসিডাৰ সাবস্ক্রাইবিং আৰু যদি আগতে কৰি থৈছে দেন বহুত বহুত থ্যাংক ইউ এতিয়া দেৰি নকৰো ভিডিওটো তেন্তে আৰম্ভ কৰো লেটস গেট স্টাৰ্টেড মাস্ক পিন্ধি ৰেডি হলো আৰু এতিয়া মোৰ ডিউটি হৈছে লাইট অফ কিচেনৰ লাইট অফ আৰু লাষ্ট এতিয়া মই কৰিব লাগিব মোৰ লিভিং ৰুমৰ লাইট অফ আৰু তলা এতিয়া মই কৰিব লাগিব লাইট 1 নম্বৰ লাইট অফ अंधार এতিয়া মই তলা মাৰি লওঁ তাৰপিছত আপোনাক লগ পাম ভিডিঅ'টো চাই থাকিব এতিয়া পালোহি দীঘলী পুখুৰী ইয়াত ইমান মানুহ নাই দেখিছেনে আগতে কিন্তু ফুল হৈ থাকে আৰু ইমান সোনকালে আজিকালি মানুহবোৰ নাইকিয়া হ'ল বহুত সময় হোৱা যেন লাগে ঠাণ্ডা দিনত আৰু এয়া হৈছে কটন পাই গলোহি জেগাটুকুৰা বহুতেই মিছ কৰোঁ এয়া খানা দেখিছেনে দোকানবোৰ আকৌ বহিবলৈ লৈছে আৰু এতিয়া এই সময়কণ আগতে খুব খাওঁ ইয়াত আহি আৰু ফাইনালি ফেন্সি পাই গলোহি সো গাইস ফাইনালি মই ফেন্সি পালোহি আৰু বেক সাইডে দেখিছে এফালে ৰোল বনাই আছে বাট মই খাব নোৱাৰো ৰোল চল উপায় নাই এতিয়া দেখাম আৰু কি হয় ইয়াতে এতিয়া ফুটপাথত দেখিছেনে ঠাণ্ডাৰ কাপোৰ ওলালে এইবোৰ বহুত কিবা কিবি ওলাইছে ফ্ৰুটছ ওলাইছে লগত এখিনি কুৰ্তি আৰু বহুত কিবা কিবি ওলাইছে আৰু মই গৈ আছো এয়া চাই কি কিনো দেখিলে কিনিব মন যায় মোৰ এয়া ইয়াৰিংছ খুব ধুনীয়া কিন্তু মই নিকিনো কাৰণ লাষ্ট টাইম ফেন্সি টাউতে বহুত কিনিছিলোঁ এতিয়া কি যে কিনো চাই থাকোচোন বাৰু যি ভাল লাগে কিনিম আৰু এইবোৰ দেখিলে কিনিব মন যায় আপোনালোকৰ হয়নে বস্তু দেখিলে কিনিব মন যায় আৰু ফাইনালি মই এখন দোকান পালোহি তাতে কিবা কিবি কিনিব লৈছোঁ পিছত দেখাম বাৰু ঘৰ গৈ প্ৰডাক্টখিনি কি ল'লোঁ চাই থাকিব ভিডিঅ'টো মই এতিয়া কিনিলোঁ কিবা কিবি আপোনালোকেতো দেখিলে কি কিনিলোঁ আৰু এতিয়া মই সোমাইছোঁ মছজিদ গলি ইয়াতে আপোনালোক যেতিয়া পাণ বজাৰৰ ছাইডৰ পৰা আহিব তেতিয়া মানে এটা মছজিদ গলি পাব এফালে সোমাই আহিব আৰু ইয়াতে এখন খুব ভাল দোকান আছে মই আপোনালোকক দেখাম বাৰু অলপমান বেক ভিউটো মই দেখাই দিছোঁ কেনেকুৱা কি হয় ৰাস্তাটো তেতিয়া আপোনালোক আহিলে চিনি পাব পাৰিব মই এতিয়া সোমাই আহিলোঁ এইফালে ইয়াতো কিন্তু মানুহৰ বহুত ভিৰ হয় এইটো ৰাস্তাত কাৰণ বেগ হাউচলৈ বহুত মানুহ আহে আৰু ইয়াতে দেখিছেনে বিভিন্ন ধৰণৰ বেগৰ দোকান বহুতে আছে এইবোৰ জিন্স পেণ্ট কুৰ্তি 150-200 ৰুপিজত দুপাট্টা ইয়াতে চেল কৰি আছে আৰু এখন ম'ম' কৰ্নাৰ ফাষ্ট ফুড হয় ইয়াতে বিৰাটে টেষ্টি ম'ম' পায় আৰু ফাষ্ট ফুড পায় আৰু ইয়াত পালোহি MS বেগ হাউচ দেখিছেনে আপোনালোক এবাৰ ইয়াত আহিব সো গাইস মই পালোহি MS বেগ হাউচত বাট ইয়াত সুধি লওঁ কেমেৰা এলাও কৰে নাই যদি নকৰে মই মোবাইলত কৰিব লাগিব ইয়াতে কেমেৰা এলাও নকৰে সেইকাৰণে মই মোবাইল উলিয়াই ল'লোঁ আৰু মই অকণমান দেখাম আৰু কি বস্তু পাওঁ ইয়াতে
তো ভিডিঅ'টো চাই থাকিব। বেগ হাউচটোৰ কথা সকলোৱে জানেই আৰু ইয়াতে বহুত কম কম দামত বেগ শ্বুজ মেকআপৰ প্ৰডাক্টছখিনি পায়। 450 का ग्रीन वाला 260 মোৰ এটা বেগ পচন্দ হ'ল, সেইকাৰণে মই সেইটো ট্ৰাই কৰি আছোঁ। আৰু বেগ হাউচত বিভিন্ন ধৰণৰ বেগ শ্বুজ এইখিনি পাই ইয়াত দেখিছেনে ইমান ধুনীয়া ধুনীয়া কালেকশ্যন আছে। একচুৱেলি মই ইয়ালৈ আহিলে কনফিউজ হৈ যাওঁ যে কোনটো কিনো কোনটো নিকিনো। আৰু স্নিকাৰ্ছবিলাকো আছে খুব ধুনীয়া ধুনীয়া, মানে কনফিউজে হৈ গৈছোঁ কোনটো কিনো কোনটো নিকিনো। এটা পিংক কালাৰ মোৰ খুব পচন্দ হৈছিল, এইটো চাই লওঁ কি কৰোঁ। এনেকুৱা লাগে যে আৰু ভাল পাম নেকি, এনেকৈ থাকে হোপ এটা। তো মই ঘূৰি আছোঁ গোটেইখন, বহুত টাইম গুচি যায় মানে বেগ হাউচত আহিলে গোটেইখন ঘূৰোঁতে আৰু দেখিছে কালেকশ্যন চেণ্ডেলৰ আপোনালোকে কিমান ধুনীয়া ধুনীয়া আৰু খুব কম দাম 350 150 250 এনেকৈ মেক্সিমাম 900লৈকে থাকে আৰু তাতকৈ বেছি নাথাকে, কিন্তু বহুত ধুনীয়া ধুনীয়া ষ্টাইলিছ পায়। সেইকাৰণে বিৰাটেই ভাল লাগে ইয়াতে আহি, আৰু বেগ কালেকশ্যনো আছে বহুত। গতিকে আপোনালোক এবাৰ আহিব ইয়ালৈ। ভাল লাগিছে মোৰ চবতকৈ ভাল লাগিল এইকেইযোৰ ফুটৱেৰ, ইমানেই বেছি ধুনীয়া লাগিছে দেখিবৰ কাৰণে। আৰু এইকেইযোৰ হিল ইমান ধুনীয়া, মই এবাৰ দেখাই দিছোঁ আপোনালোকক, চাই লওক। খুবেই বেছি ধুনীয়া, একদম কনফিউজ মানে কি কিনো কি নিকিনো। মই যে আকৌ এদিন আহিম উইণ্টাৰ ৱেৰ এনেকৈ শ্বপিং কৰিবৰ কাৰণে। আৰু এতিয়া মাস্ক বিচাৰি ফুৰিছোঁ। এইকেইখন চাওকচোন কেনেকুৱা ভয়ানক, পিন্ধিলে কেনেকুৱা লাগিব, ইয়াত দাড়ি চাৰি থকা মানে জমনি। এনেকুৱা বহুত পাইছিলোঁ সৰু সৰু বাচ্ছা টাইপৰ, কিন্তু এখন লৈছোঁ আৰু এইখনে ভাল লাগিছে মোৰ, ৰেড কালাৰখন। মই একচুৱেলি কনফিউজ হৈ গৈছোঁ কোনটো ভাল লাগিব, এইটো নে কোনকেইটা। তো হোৱাইটটোৰ লগত এইটো ভাল লাগিব। হাউচৰ একদম কাষতে লাগি আছে এখন জাপানীজ দোকান, মিনিছো টাইপৰ। মই ভাবিলোঁ ইয়াতো এবাৰ সোমাই যাওঁ। আৰু এইবোৰ চাওকচোন কি কৰি আছোঁ, য'তে ত'তে নটংকি ষ্টাৰ্ট হৈ যায় মানে। আৰু চাইছোঁ আৰু ট্ৰেভেল বেগটো লৈ কেনেকুৱা হয়, কিনোনে নিকিনো। আৰু এইবোৰ ফোন কভাৰ পায় ইয়াতে বহুত, খালি প্ৰাইচবিলাক অলপমান বেছি হয় আৰু সেয়া মিনিছতকৈ অলপ বেছিহে হয়। সেইকাৰণে মোৰ কিনিব ইমান মন নগ'লে। এইবোৰ লাইটছ আছে আৰু এইখিনি আইলেছেছ বা মেকআপ প্ৰডাক্টখিনিতো বহুত বেছি দাম হয়, মানে অভাৰ প্ৰাইচ, সেইকাৰণে ইমান ল'ব মন নগ'ল আৰু মোৰ। মই কনফিউজ হৈ আছোঁ এইটো লওঁ নে এইটো। কিন্তু এইটো দিনত ল'লে বিৰাট বেয়া দেখাব, ৰাতি পাৰ্টি চাৰ্টি বা এনেকুৱা লাইটৰ পোহৰতহে ভাল লাগিব। কিন্তু যেতিয়া মই ৰ'দত ওলাম এনেকুৱা বেয়া দেখিব। কিন্তু এইটো ডিচেণ্ট কালাৰ, দুইটা গ্ৰীণ গ্ৰীণে হ'ব, একো নাই লৈ লওঁ আৰু। ইমানেই ভোক লাগিছিলে, খাব লগা বস্তুটো ইয়াত একোৱেই নাই, একোৱে খাব নোৱাৰোঁ। এতিয়া মই ভাবিলোঁ জুচে খাই লওঁ এগিলাচ। অথনি তাতে কেমেৰা উলিয়াবলৈ নাপালোঁ, কেমেৰা নিদিলে, বিকজ দোকানবিলাকত ইমান এলাও নহয় আৰু তাতে দিগদাৰো হয় কেমেৰা মেইনটেইন কৰিবলৈ। তো এতিয়া জুচ খাব আহিছোঁ, চাওঁ আৰু কি হয়। এতিয়া মই এখন দোকান দেখি পালোঁ, য'ত নেকি ইমান ধুনীয়া ধুনীয়া নিজে হাতেৰে বনোৱা হেণ্ডমেড কিছুমান লাইটছ লগাই থোৱা আছিল। আৰু কিবা এটা ভাল লাগিলে দেখি মোৰ, সেইকাৰণে মই বাই কৰিব গ'লোঁ। চাওকচোন ইমান ধুনীয়াকৈ লাইট জ্বলি আছে। আৰু এইটো চাওক, সিংহ যাদু। কি কাণ্ডবোৰ যে মই কৰি থাকোঁ, কিন্তু মোৰ ভাল লাগিছিলে, আনিম বুলি ভাবিছিলোঁ। তাৰপাছত ভাবিলোঁ এডাল নি মই কি কৰিম। আৰু ইমান ধুনীয়া ধুনীয়া লাইটছ এইবোৰ লগাই থোৱা আছে, সেইকাৰণে যিটো ঘৰ আছিল ধুনীয়া লাইটিং থকা, সেইটোকে মই কিনি ল'লোঁ। আৰু এতিয়া চাৰিওফালে গোটেই ফুচকা চাট এইবোৰে ওলাইছে আৰু যিবোৰ খাব নোৱাৰোঁ। আৰু ফ্ৰণ্টত এটা গলি আছে, সেইফালেদি মই গৈছোঁ, তাতো কিছুমান ওলায় ফুটপাথত বস্তু। ইয়াত দেখিছেনে চুৱেটাৰ ওলালেই।
আৰু কিবাকিবি ঢেৰ ওলাইছে। এতিয়া মই কুৰ্তি দেখিছোঁ বহুত কিছুমান, চাওঁচোন অকণমান গৈ পেলাই কি হয় কি নহয়। ফাইনেলি এখন দোকান পালোঁ য'ত নেকি 200 ৰুপিজত খুব ধুনীয়া ধুনীয়া কুৰ্তি চেল কৰি আছিল। আৰু মোক একচুৱেলি এটা হোৱাইট কুৰ্তি দৰকাৰ হৈ আছিল, বিকজ মোৰ তেনেকুৱা হোৱাইট কুৰ্তি নাছিলেই। চ' মই এইটো ল'লোঁ। ভালেই লাগিছিলে প্ৰিণ্টটোৰ সৈতে। চেক কৰি আছোঁ এতিয়া হ'বনে নহয়। কিমান ন এইবিলাকৰ দাম? হা 200। একচুৱেলি এইটো গলিত বহুত কম কম দামত এনেকুৱা ট্ৰেক পেণ্ট বা যিকোনো লেগিংছ পেণ্ট বা যিকোনো এনেকুৱা ধৰণৰ বস্তুবিলাক পোৱা যায়, বা টি চাৰ্ট হওক ল'ৰাবিলাকৰ কাৰণে আৰু ছোৱালীবিলাকৰ কাৰণে কিছুমান শ্বুজ হওক বা ঘৰত পিন্ধা এনেকুৱা চেণ্ডেলেই হওক, এইবোৰ পাই যায়। মই এতিয়া চাই আছোঁ কিবা চেণ্ডেল এযোৰ কিনিম বুলি ভাবিছিলোঁ, বাট আকৌ ভাবোঁ কিমাননো চেণ্ডেল কিনিম, আৰু সেইকাৰণে আকৌ বাদ দিলোঁ মই কিনা। আৰু এইটো হৈছে গুৰুদ্বাৰটো, ফেঞ্চি বজাৰত থকা। ইমান ধুনীয়া লাগে দেখিবৰ কাৰণে, অকণমান দেখাই দিলোঁ আপোনালোকক। আৰু এয়া পপকৰ্ণ দেখি খাব মন গৈছে, বাট উপায় নাই, খাব নোৱাৰোঁ। আৰু সেয়াই আৰু অকণমান দেখাব চেষ্টা কৰিছোঁ আপোনালোকক ৰাতিৰ পৰিৱেশটো। আৰু এইফালে ইমান টেষ্টি খানা ওলাইছে। মোৰ ফুড ব্লগটো আপোনালোকে চাইছে নাই বাৰু? ফেঞ্চি বজাৰ দেখাইছিলোঁ ন? যদি চোৱা নাই চাই ল'ব কিন্তু দেই। আৰু এইবোৰ ফুলবিলাক ওলাইছে ঘৰত সজাবৰ কাৰণে, ইমান ধুনীয়া ধুনীয়া ফুল কিছুমান ওলাইছে। আৰু মোজা, ঠাণ্ডা দিনৰ বস্তু ওলাব হ'লেই আৰু ওলাইছে এটা দুটাকৈ। আৰু এয়া ঘুগনি, দহি বৰা, কিবা কিবি ঢেৰ ওলাইছে, চাও ঢেৰ ওলাই আছে, দেখিলে খাব মন যায়। গোলা ওলাইছে, বাট এতিয়া গোলা খোৱাৰ দিন নাই আৰু, ঠাণ্ডা অলপ অলপ পৰিছে। ধুনীয়া ধুনীয়া ফ্লাৱাৰ সেইখিনি ওলাই আছে। নৰ্মেল গ্লাছ ৰাউণ্ডাই নহয়, সেইটো যে ব্লেকটো, সেইটো ব্ৰাউন কালাৰত হ'ব নেকি? চাওকচোন। ব্ৰাউন কালাৰ আৰু বেলেগ বেলেগ দেখাওকচোন কি কি ওলাই। কিনা নহ'লে গুচি আহিলোঁ, বিকজ বৰ এটা পচন্দ নহ'লে মোৰ। আৰু ইয়াত দেৱালীৰ লাইট জ্বলাইছে ইমান ধুনীয়া ধুনীয়া। দেৱালী পালেহি আৰু টাৱেলবোৰ সুধো ৰ'বা, কিমান হয় টাৱেলবিলাক? সৰু, বেছি সৰু ডাঙৰ কিমান হয়? অকণ কমন দিয়ক, 200 দিয়ক, 200 দিয়ক। এটা লওঁ, মানে কালাৰটো অকণমান ডাৰ্ক দিয়ক। কিবা কিবি আজি এচেঞ্চিয়েল বস্তু ল'লোঁ। কাপোৰ নাই লোৱা বাৰু, মই কাপোৰ ল'লোঁ নাই, লৈছিলোঁ কাপোৰ মানে জাষ্ট কুৰ্তি লৈছোঁ, বিকজ অলৰেডি বহুত অৰ্ডাৰ কৰিলোঁ। শ্বপিং হল দি মোৰ মাথাই গৰম হৈ গৈছে, আপোনালোকে দেখিছে কিমানবোৰ শ্বপিং হল দিলোঁ। সেইকাৰণে বেছিকৈ লোৱা নাই। এতিয়া মোক এটা বস্তু লাগে, সেইটো হৈছে এখন দুপাট্টা লাগে। তো মই বিচাৰি ফুৰিছোঁ দুপাট্টা ক'ত পাম।
ইহঁত লকডাউনত খাই খাই এনেকুৱা গেঠেলা হ'ল সেইটো ৰিম্পী 50 आ जाएगा, ये 150 आ जाएगा, मोती वाला 150 आ जाएगा। हाँ ये वाला अच्छा लग रहा है थोड़ा। कितना लंबा है भैया? ये कितने का? 200 का। ओके আৰু কালাৰ কি কি আছে? ওই হোৱাইটৰ লগত অনলি হোৱাইট দুপাট্টা ল'লে বেয়া লাগিব ন গোটেইটো হোৱাইট হৈ গ'লে অকণমান বেলেগ বেলেগ কালাৰ লাগে कलर कौन सा चाहिए? कलर मिल जाएगा आपको, बहुत कलर है इसमें। ये वाला 150। ये वाला दीजिए। ओके गाइस फाइनेली শ্বপিং কৰিলোঁ আৰু মই 3000 মান গ'ল আন্ধাৰ হৈছে ইয়াতে 3 বেছি গ'ল क्यों इसने दिया तो पैसा आपको मैंने लिया ना भाई, 10 रुपये भी एक्स्ट्रा। तो এয়াই আৰু এতিয়া এইখিনি লৈ যাওঁ चले पहाड़ में गुनगुनाती राह में धड़कने भी तेज है अब क्या करें फाइनली शॉपिंग डान एक्चुअली কাপোৰ নাই কিনা কাপোৰ এটা হ'লেও কিনিলোঁ সেইটো মানে আৰু এনে ফেঞ্চি আহিলে কাপোৰ যদি নিকিনো মনটো ভাল নালাগে কাৰণে কিনিছোঁ আৰু 200 দিয়া আছে বস্তুবিলাক বাকীকেইটা বহুত এচেঞ্চিয়েল বস্তুৱে কিনিছোঁ বিকজ কিছুমান বস্তু থাকে য'ত নেকি অনলাইনতকৈ সস্তা হয় যেনেকৈ বেগ হাউচত অনলাইনতকৈ বহুত সস্তা বস্তুবিলাক আৰু নিজে চাই ল'ব পাৰি ন বেগ হাউচ ইমোশ্যন হয় সেইকাৰণে মই দেখাই দিছোঁ আপোনালোক আহিব আৰু ফেঞ্চি বজাৰ গলিয়ে গলিয়ে সোমাই বস্তু শ্বপিং কৰিব তো মই এতিয়া গৈ আছোঁ কিন্তু চবতকৈ বেয়া লাগে খানাবোৰ দেখি যে খাব নোৱাৰোঁ দহি বড়াটো ফেভৰেট আছিল দহি বড়া খাব নোৱাৰোঁ ঘুগুনি এই ঠাণ্ডাৰ সময়ত চবতছে একদম ভাল লগা বস্তু হৈছে ঘুগুনি আৰু বইল কণী যিটো এটাও খাব নোৱাৰোঁ সবকা টাইম আয়েগা আপনা টাইম আয়েগা গতিকে অলপমান ৱেইট লুজ কৰি লওঁ তাৰপিছত পূৰা দহি মই খাম আৰু সেইটোৱে ভাবি আছোঁ ঠিক আছে বহুত লেকচাৰ দিলোঁ গৈ লওঁ নহ'লে গাড়ীয়ে চাৰিয়ে এফালে খুন্দিয়াই দিব মোক কাহিক নাই ভাবা বোলে নহ'লে ৰেপিডৰ ড্ৰাইভাৰ মানে দাদাকেইজনে ভাবে চাগে কি পাগল এটা বহাই আনিছোঁ বেক চাইডে চিঞৰ বাখৰ কৰি আহিছে বাট মই ন বাইকত মই ন মানে বাইকত আহি বিৰাটে ভাল পাওঁ আৰু সেইকাৰণে মই ৰেপিডতে হওক বা অ'লা বাইকে হওক মই বুক কৰি লওঁ ভাল লাগে মোৰ বাইকত গৈ এইখিনি যিখিনি নেচাৰেল চিনেৰী এনজয় কৰি ভাল লাগে গাড়ীততো সদায় গৈ থকা হয় ন কিন্তু বাইকত বেছি ভাল লাগে আৰু মই পালোহি মোৰ কলেজ কলেজৰ ওচৰ পাইছোঁহি পুলিচ আহিছে মোক গালি দিব এতিয়া হাত চাত দাঙি যাওঁ মই কেমেৰা অফ কৰোঁ চ' হাই গাইজ ফাইনেলি ৰুম পালোহি আৰু আজি নকৰাকৈ অলপ অলপ সৰু সুৰা শ্বপিং মই কৰিয়ে ল'লোঁ আৰু আপোনালোককো দেখুৱালোঁ কেনেকুৱা লাগিলে জনাবলৈ নাপাহৰিব আৰু বস্তুখিনি চাব নেকি ভালকৈ কি কি ল'লোঁ দেখুৱা নে নেদেখুৱাওঁ দেখুৱাই দিওঁ কাৰণ নহ'লে আকৌ পিছৰ ভিডিঅ'ত আপোনালোকে ক'ব বস্তুখিনি কিয় নেদেখালা তো মই এটা এটাকৈ দেখাই দিছোঁ ফাৰ্ষ্ট এইটো আনিছিলোঁ এইটো হৈছে এখন খুব ধুনীয়া দুপাট্টা বিকজ যিকোনো কুৰ্তিৰ লগত মানে হোৱাইট কালাৰ মেইনলি হোৱাইট কুৰ্তিৰ লগত বহুত ধুনীয়া লাগিব মোৰ বিৰাটে ভাল লাগিলে দুপাট্টাখন একদম কোমল হয় আৰু এখন মোৰ লৈছে 150 ৰুপিজ কিমান ধুনীয়া আপোনালোকে চাওকচোন এবাৰ ৱাও অ'কে তো চাওক ইমান ধুনীয়া লাগিছে মানে দুপাট্টাখন ৱাও আৰু মাইকা লগোৱা আছে ফ্ৰণ্টত
সেইকাৰণে আৰু ধুনীয়া লাগিছে এনেকুৱা ডিজাইন দিয়া আছে আজিকালি মোৰ এনেকুৱাবিলাক বেছি ভাল লগা হৈছে এনেকুৱা দুপাট্টা হওক কুৰ্তি হওক ৱাও খুব ধুনীয়া লাগিছে সো অকণমান দূৰত থওঁ নেকি কেমেৰাটো তেতিয়া ভালকৈ প্ৰডাক্টখিনি দেখাব পাৰিম এক ছেকেণ্ড সো গাইজ মোৰ ফাৰ্ষ্ট প্ৰডাক্ট এইটো কেনেকুৱা লাগিব বাৰু ল'লে এনেও এখন পেলাই ল'ব লাগিব ন বিকজ চিম্পল কুৰ্তিৰ লগতে পাৰিম পিন্ধিব হোৱাইট কালাৰ ৱাও বহুত ভাল লাগিছে সো মোৰ ফাৰ্ষ্ট প্ৰডাক্ট এইটো তাৰপাছত এইবোৰ কি ছেকেণ্ড লৈছোঁ মই এখন টাৱেল আনিলোঁ এইখন ল'লে 200 rupees খুব ধুনীয়া পিছে কাপোৰটো বিকজ মোৰ আগৰ টাৱেলকেইখন কি হৈছে মানে বেছি ইউজ কৰাৰ পাছত এনেকুৱা যিটো কোমল কোমলটো নাইকিয়া হৈ যায় ন বাথ টাৱেলৰ তো সেইকাৰণে টাইম হ'ল সেইকাৰণে মই এখন আনিছোঁ খুব ধুনীয়া ছফ্ট একদম ধুনীয়া লাগিছে 200 rupees লৈছে তাৰপাছত আৰু গমনি বস্তু দুটা আনিছোঁ একচুৱেলি এই দুটা বেলেগ কাৰণে অনা নাই কিন্তু এটা বহুত সৰু বাচ্চা একদম মানে হেৰি বাচ্চা একদম টিকলু বাচ্চা এনেকৈ বেছি আছিলে বেয়াও লাগিলে মোৰ সেইকাৰণে মই দুটা লৈ আহিলোঁ ইয়াৰ তাৰপিছতে এইটো পলিথিন গোটেই এইটো হৈছে এটা হোৱাইট কুৰ্তি আৰু এইটোৰ দাম অনলি 200 rupees ইমান ধুনীয়া লাগিলে মোৰ কুৰ্তিটো কাপোৰটো খুব ধুনীয়া আৰু ফ্ৰণ্টত এইটো ডিজাইন আছে দেখিছেনে ওচৰৰ পৰা দেখুৱালে লাগিব অলপমান ডেজলিঙো আছে কাপোৰটো খুব ধুনীয়া হয় ডাঠ হয় কাপোৰটো তো মোৰ বিৰাটে ভাল লাগিলে মোৰ থাৰ্ড প্ৰডাক্ট এই কুৰ্তিটো তাৰপিছত অ'কে তাৰপিছত এইটো আপোনালোকে দেখিছেই ন মই এইটো আনিছোঁ সজাবৰ কাৰণে ইমান ধুনীয়া লাগে কিন্তু এইটো কেনেকৈ লগায় এইটো দেখিছে ইমান ধুনীয়া লাগিছে ফ্ৰণ্টৰটো জ্বলা নাই কিয় ৱাও ইমান ধুনীয়া লাগিছে লাইটছ অফ কৰাৰ পাছত এইটো কিমান বেছি ধুনীয়া লাগিব আপোনালোকে হয়তো গম পাইছে মোৰ কিন্তু বিৰাটেই বেছি ধুনীয়া লাগিলে লেম্প হিচাপেও বিচনাৰ ওচৰত ইউজ কৰিব পাৰিম ৱাও খুব ধুনীয়া লাগিলে সেইকাৰণে এইটো ল'লোঁ এইটো কিমান লৈছিলে মোৰ 130 rupees লৈছিলে এইটো ইমান ধুনীয়া তাৰপিছত অ'কে তাৰপিছত আনিলোঁ এইটো আপোনালোকে চাগে খঙে হৈছে এইজনী বুলিব কিমান কফি মাগ নানে কিন্তু নাজানো মোৰ কফি মাগৰ ওপৰত দুৰ্বলতা আছে কফি মাগ দেখিলেই মানে একদম পাগলা হৈ যাওঁ মই আনিব লাগিবই মানে তো এইটো মোৰ কফি মাগ কালাৰটো দেখিব পাৰি ইমান ধুনীয়া লাগিছে মোৰ কালাৰটো ৱাও খুব ধুনীয়া লাগিছে কিউট হয় গৰম হৈ থাকিব বাৰু ভিতৰত ৱাও মোৰ কিন্তু বিৰাটে বেছি ধুনীয়া লাগিলে প্ৰডাক্টটো এইযোৰ জোতা এযোৰ কেনেকুৱা লাগিছে বাৰু মই ব্লেক যোৰ নল'লোঁ সেইকাৰণে হোৱাইট যোৰ লৈ আহিলোঁ অলপমান ভাল লাগিলে ডিস্কো টাইপৰো হয় বাৰু কিন্তু ভাল লাগিলে আৰু এফালে ডিজাইনটো মোৰ বিৰাটে ভাল লাগিলে আৰু এইযোৰৰ দাম ল'লে 780 ভাল লাগিলে এইযোৰ ব্লেক আছিলে ব্লেকযোৰ মই সেইকাৰণে নানিলোঁ বিকজ ব্লেক মোৰ আছে বহুত সেইকাৰণে ব্লেক নানিলোঁ সেইযোৰ আনিলোঁ এইযোৰ কেনেকুৱা লাগিছে জনাবলৈ নাপাব তাৰ পাছৰ প্ৰডাক্টটো হৈছে এটা ছাইড বেগ মোৰ যে ইমান কিউট লাগিলে আৰু মই কৈছিলোঁ ন মই কালাৰৰ লগত কনফিউজ হৈ আছিলোঁ কোনটো লওঁ কোনটো নলওঁ লাষ্টত মই এইটোৱে আনিলোঁ ভাবিলোঁ এইটোৱে ভাল হ'ব আৰু কেনেকুৱা লাগিছে ক'ব হা এইটোৰ ভিতৰতো মই দেখাই দিছোঁ অলপমান চেইনডাল খুলি কিবা কিবি ঢেৰ ভৰাই থোৱা আছে কাগজ ওলাই দিওঁ কাগজবিলাক একচুৱেলি চিম্পুল হয় বস্তুটোৰ ভিতৰতো দেখিছে এটা খাপেই হয় কিন্তু জাষ্ট ভাল লাগিলে আৰু বস্তু কেৰি কৰিবৰ কাৰণে ভাল হয় আৰু ডিজাইনটো খুব বেছি ধুনীয়া সেইকাৰণে আনিলোঁ আৰু মই ইমান বেছি একো নানো আৰু কি আনিছিলোঁ আৰু আনিলোঁ এটা মেকআপ ৱাইপছ ফেচেছ কানাডাৰ হয় মেকআপ ৱাইপছটো আনিলোঁ ৰিমুভাৰটো বিকজ মেকআপ ৰিমুভাৰ মোৰ আছে এটা মামা আৰ্থৰ যিটো আপোনালোকক ৰিভিউ দিছিলোঁ তথাপিও মই ইমানেই এলেহুৱা সেইটো ইউজ কৰিবলৈ মোৰ এলাহ মানে কেতিয়াবা মেকআপ চেকআপ কৰি শুই থকা হয় ন তাৰপিছত ইমানেই এলাহ লাগে মেকআপ ৰিম কৰি আকৌ পানী চানী লগাবলৈ বিশেষকৈ এতিয়া ঠাণ্ডা দিন পাইছেহি তো সেইকাৰণে এইটো আনিলোঁ অ'কে এতিয়া মই দেখাম মোৰ নহয় আৰু এটা আছে বস্তু এইটো হৈছে এখন মাস্ক আনিলোঁ এইখন হৈছে মাস্কখন আজান দি আছে চাউণ্ডৰ প্ৰব্লেম হৈছে যদি চৰি এতিয়া এইখন হৈছে মাস্কখন মাৰে কেনেকৈ এতিয়া ৱাও মোৰ ভাল লাগিছে কিন্তু মাস্কখন ধুনীয়া লাগিছে দেই সঁচাকৈ থেংক গড ফাইনেলি এনেকুৱা এখন মাস্ক পালোঁ বিচাৰি আছিলোঁ তো
এখন মোৰ কিউট লাগিছে বহুত আৰু মোৰ লাষ্ট প্ৰডাক্টটো হৈছে এইটো মই নকলো এটোত কিমান দাম লৈছে এটো 510 লৈছে এটোত 510 লৈছে আৰু এখনৰ দাম 75 এই কাপটোৰ দাম 310 নে কিমান লৈছে আৰু এই হোৱাইটটোৰ দাম 300 ফেসেস কানাডাৰ আৰু তাৰপিছত আহিলে মোৰ এইটো এটা সাইড বেগ এইটো মোৰ খুব ধুনিয়া লাগিলে আজিকালি মোৰ আকৌ সাইড বেগ লোৱাৰ মন হৈছে দেখিছনে বেকপেক লৈ লৈ এতিয়া বৰ হৈ গলো মই সাইড বেগ ল'ব মন যায় আজিকালি তো এইটো খুব কিউট এইটো লগত আনিছো মই 50 रुपीस হয় এইটো ইমান কিউট মানে বহুত ধুনিয়া লাগিলে মোৰ সেইকাৰণে উঠাই আনিলো আৰু ইয়াত দুটা তিনটা খাপ আছে এনেকে কাগজে ভৰাই থোৱা আছে চাগে ভিতৰতো আছে মোৰ কিন্তু বিৰাট ভাল লাগিলে এইটো বেগ সেইকাৰণে মই লৈ আহিলো বেগটো ইয়াতে কিবা কিবি ভৰাই থৈছে ওয়াও ইমান কিউট আপোনালোকৰ কেনেকুৱা লাগিছে কিন্তু মোক জনাব নাপাহৰিব দেই মোৰ কিন্তু বিৰাটে বেছি ধুনিয়া লাগিলে সেইকাৰণে লুঠাই আনিলো আপোনালোকৰ কেনেকুৱা লাগিছে জনাবলৈ নাপাহৰিব আৰু প্ৰথমতে কিনা এইকেইটা প্ৰডাক্ট মোৰ বেগত সোমাই আছিলে এডাল ৰিবন হয় ইমান ধুনীয়া বান্ধিবৰ কাৰণে হেয়াৰখিনি আৰু জাষ্ট এনেই কালাৰটো ভাল লাগিলে কাৰণে লিপষ্টিকটো আনিলোঁ আৰু এনেকুৱা পেন এডাল So guys, that's it for today's video. আজি ইভিনিং টু মই আপোনালোকৰ লগত শেয়াৰ কৰিলো ফেন্সি বজাৰ গলো শপিং কৰিলো এখিনি আপোনালোকৰ লগত শেয়াৰ কৰিলো কেনেকুৱা লাগিছে জনাবলৈ নাপাহৰিব আৰু যদি ভাল লাগে দেন ভিডিওটো লাইক কৰিব শেয়াৰ কৰিব লগতে চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা যেটো বেল আইকন হেতু প্ৰেছ কৰি অল কৰি দিব যাতে মই ভিডিও দিলে আপোনালোকক অতি সোনকালে নটিফাই হয় আৰু লগতে মোক ইনষ্টাগ্ৰামত ফলো কৰিবলৈ নাপাহৰিব মোৰ ইনষ্টাগ্ৰাম আইডি হৈছে 2star princess যত নেকি মই super active হৈ থাকো আৰু আপোনালোকৰ লগত মই কথা পাতিব পাৰিম আৰু আজিকালি মই বহুত ৰিল ভিডিওজ বনাই থাকো আপোনালোকে যদি কোনবাই চাইছে ৰিল ভিডিওজ কেনেকুৱা লাগিছে মোক জনাবলৈ কিন্তু নাপাহৰিব so guys that's it for today's video আৰু নেক্সট ভিডিওৰ লগত অতি সোনকালে লগ পাম তেতিয়ালৈকে টেক কেয়াৰ এণ্ড বাই বাই